বাজেটে কঢ়িয়াই আনিছে ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ পে কমিশন গঠন কৰা হৈছে আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে চৰকাৰৰ উপৰিও সোসাইটি পাব্লিক আন্ডাৰটেকিংছতো মেটাৰনিটি লিভ সরকারি কর্মচারী সমানভাবে পাব তার সিদ্ধান্ত গ্রহণ করা হয়েছে আৰু এটা নতুন আমি কাম হাতত লৈছো যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায় কিন্তু পেটাৰনিটি লিভ অসমত নাছিল মাক গৰাকী হস্পিটালত থাকে প্ৰথম 6 দিন 7 দিন দেউতাক গৰাকীয়ে মাকৰ লগত থাকিব লাগে মাককো চাব লাগে সন্তানকো চাব লাগে তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয় সেইকাৰণে এবাৰ আমি কৈছো যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি বিদেশী লেংগুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা জাৰ্মান লেংগুৱেজ জাপান লেংগুৱেজ যিমান ল'ৰা ছোৱালীয়ে জাপানিজ লেংগুৱেজ শিকিব জাৰ্মান লেংগুৱেজ শিকিব প্ৰতি গৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছো যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন লেংগুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক প্ৰেৰণা যোগাব ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছো আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্ট সমূহক জিআই টেগ আৰু আমাৰ যেটো ৰপ্তানিৰ বাবে উপযুক্তকৈ নিৰ্মাণ কৰা অগৰ উদ্যোগ বন বিভাগৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই লৈ আহাকে ধৰি সিবিজি গেছকে ধৰি আমি কেইবাটাও নতুন কথা বাজেটত উল্লেখ কৰিছো এই বাজেটত এটা নতুন আমি কথা কৈছো জাইকাৰ লগত লগ লাগি আমি এটা সেমি কন্ডাক্টৰ ইকোসিস্টেম কৰিব খুজিছো এটা আপোনালোকে খুদিব ইকোসিস্টেম মানে কি হ'ব অসমত টাটাৰ ওসাতৰ পিছত সেমি কন্ডাক্টৰ মিশনটোত আমি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে সেমি কন্ডাক্টৰ প্ৰজেক্ট অসমত আনিবৰ বাবে চেষ্টা কৰিছো কিন্তু তাৰ কাৰণে প্ৰথম আমাক প্ৰয়োজন হ'ব মানৱ সম্পদ নিৰ্মাণ জাইকাৰ লগত আমি এখন কাম আগবঢ়াই লৈ গৈছো যে অসমত সেমি কন্ডাক্টৰৰ বাবে প্ৰয়োজনীয় এক বিস্তৃত মানৱ সম্পদ নিৰ্মাণ দ্বিতীয়তে হৈছে সেমি কন্ডাক্টৰ প্ৰকল্পত কিছুমান সৰু সৰু বস্তু লাগে যি নেকি অসমৰ এমএসএমই সকলে যাতে নিৰ্মাণ কৰিব পাৰে নহলে বাহিৰৰ পৰা আহিব সেই কাৰণে এই দুটা ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ যিসকল উদ্যোগী তেওঁলোকক সেমি কন্ডাক্টৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন সৰু সৰু সামগ্ৰীবোৰ ব্লেড স্ক্ৰু ড্ৰাইভাৰ বিভিন্ন ধৰণৰ সেমি কন্ডাক্টৰত সামগ্ৰী লাগে ফ্যাক্টৰীত তাক নিৰ্মাণৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা সিড কেপিটেল দিয়া আৰু সেমি কন্ডাক্টৰ প্ৰকল্পত পাৱাৰ প্ৰজেক্টত প্ৰয়োজনীয় ট্ৰাক গাড়ী এই গোটেইবিলাক যাতে বাহিৰৰ পৰা নাহে অসমৰ উদ্যোগীসকলে ইয়াত এইবিলাক ল'ব পাৰে চাৰিটাকৈ ডাঙৰ উদ্যোগ নুমলীগড়ত পেট্ৰকেমিকেলছ নামৰূপত ফাৰ্টিলাইজাৰ সাপৰত পাৱাৰ প্ৰজেক্ট সেমি কন্ডাক্টৰ এই গোটেই প্ৰকল্পবিলাকত ক্ষুদ্ৰ উদ্যোগীসকলক অসমৰ থলুৱা উদ্যোগীসকলক আমি কেনেকৈ জড়িত কৰিব পাৰো সেই বাছ বা গাড়ীয়ে হওক সৰু সুৰা যন্ত্ৰপাতিয়ে হওক আৰু ক্ষুদ্ৰ উদ্যোগে হওক যিবিলাক আমি সংকল্প পত্ৰত কৈছিলো যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছো যে অকল খালি পদ পূৰণেই নহয় আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে বৰ্তমানলৈকে 1 লাখ
হাজাৰ নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্ত মন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছোঁ আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰোঁ প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয় by 2030 Assam will produce 2300 doctors annually produce and intake will go to 3000 কিন্তু এডমিশন ললেতো ডক্টৰ নহয় মাজত 5 বছৰ লাগে 3000 এ পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব এই বৃহৎ যেটো ফোর্স সরকার বা নার্সিং হোমত চাকৰি দি এই ডক্টৰ সকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10000 ডক্টৰ উৎপাদন হ'ব তেওঁলোকৰ কাৰণে ইমান নার্সিং হোমো নাই ইমান গভৰ্নমেন্ট হস্পিটালও নাই সেই কাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছো যে আমি প্ৰতিটো সাব সেন্টাৰত এজনকৈ ডক্টৰ দিম সাব সেন্টাৰত এএনএম নাৰ্স থাকে কিন্তু আমি সংকল্প লৈছো যে এএনএম নাৰ্স নহয় এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব সেন্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তি 33000 পোষ্ট আমি হেলথ ডিপাৰ্টমেন্টত ক্ৰিয়েট কৰাৰ কথা কৈছো যেটো ইট ইজ এ revolution আমি NHMAD অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলো মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলো now we are moving towards another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব সেন্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্স ল্যাবৰেটৰী টেকনিশিয়ান ফাৰ্মাসিষ্ট অৰ্থাৎ 33000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে ওভাৰ এ পিৰিয়ড অফ 5 ইয়াৰ্স আমি লাহে কৰি যাম যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিসাৰ্চ কৰিছো ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব সেন্টাৰ পৰ্যায়ত ডক্টৰ নাই Assam will be the first state যত নেকি আমি সাব সেন্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমি সংকল্প পত্ৰৰ প্ৰস্তাৱ আকৌ দোহাৰিছো যে প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ এখন ইঞ্জিনিয়াৰিং কলেজ এখন বিশ্ববিদ্যালয় দুটা আমি আপোনালোকে উৰিষ্যাত যদি কেতিয়াবা যায় তাত আপোনালোকে দেখিব তাত একোটা ক্যাম্পাস হৈছে যত মেডিকেল ইঞ্জিনিয়াৰিং ইউনিভাৰ্সিটি সকলো একেলগে থাকে 20-25 হাজাৰ ল'ৰা ছোৱালী একেলগে পঢ়ে আমি অসমত তেনেকুৱা দুটা একাডেমিক গ্ৰোথ সেন্টাৰ বনাব খুজিছো যত ইউনিভাৰ্সিটি থাকিব ইঞ্জিনিয়াৰিং কলেজ থাকিব মেডিকেল